লোকনিগদতি রাজা শুনি ওক পৰীক্ষিত হেন হৰি পৰম পুৰুষ আর দৈত্য কুল ভুঞ্জিবাক মনে পুতুনার প্রাণ প্রথমতে ভৈলন্ত গন্ধুখ আর বারন্ত নন্দর ঘরে এহি মতে দামোদরে গোকুলর আনন্দ করাই আর হেন শুনি মহারাজা করজুরে নম্র ভাবে বুলিলন্ত শুক কদুনাই প্ৰভু কলাসকল অচিন্ত মহিমা হৰি পুৰুষ পুৰাণ লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ অচিন্ত মহিমা যি ভগৱন্ত পুৰুষৰ মহিমা অচিন্ত যাক আমাৰ নিচিনা মূঢ়মতীসকলে চিন্তা কৰি আমি পাৰ নাপাওঁ সেইজনা পৰম পুৰুষৰ চৰিত্ৰ শুকদেৱে মহাৰাজ পৰীক্ষিতৰ আগত বৰ্ণন কৰিবলৈ গৈ ক'লে যে হে পৰীক্ষিত সমস্ত দৈত্যকুলক বিনাশ কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে জগতলৈ আহিছিলে আৰু সেইকাৰণে প্ৰথমে পুতনাৰ প্ৰাণ লৈ তেওঁ দৈত্যকুলৰ নিধনযজ্ঞ আৰম্ভ কৰিলে এইভাৱে যেন তাপৰ যুগত কৃষ্ণ অৱতাৰে তিল তিলকে সমস্ত দৈত্যসকলক ৰাক্ষসকলক অসুৰসকলক ভগৱন্ত পুৰুষে নিধন কৰিব এই কথা শুনাৰ পিছত পৰীক্ষিতৰ মনত আকৌ প্ৰশ্ন উৎপাদন হ'ল নন্দৰ ঘৰত দিনে দিনে কৃষ্ণ বাঢ়িছে সমস্ত ব্ৰজবাসীক আনন্দিত কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে এটাৰ পিছত এটাকে বাল্য লীলাসমূহ সম্পাদন কৰিবলৈ আৰম্ভ কৰিলে আর যেন যেন কর্ম হরি করিলন্তয় অবতরি শুনন্ত কর্ণর রুচিকর ও যাহার স্মরণে গুসয় মনর পাতক তৃষ্ণা হুয় মহাশুদ্ধ কলেবৰ হে ৰাম চিৰ কালতে আতি হৰিত ভকুতি বাৰ হৈ হৰি ভকতক পাৱে মিত্ৰ ও হেন কৃষ্ণ কথাৱে কহিওক খাব শেষে শুনো ৰংগে বালক চৰিত্ৰ হে গুৰুদেৱ পৰীক্ষিতে কৈছে যে ভগৱান কৃষ্ণৰ এই লীলাসমূহ এটাৰ পিছত এটাকে শুনাতে শুনাতে কৰ্ণৰ কাৰণে ই এক অত্যন্ত সুন্দৰ অমৃতময় যেন ৰুচিকৰ হৈ পৰিছে মই জানো যে ভগৱান কৃষ্ণৰ এই লীলাসমূহ যদি আমি নিৰন্তৰ এনেধৰণে পান কৰি গৈ থাকোঁ তেতিয়াহ'লে ভগৱানৰ প্ৰতি অচিৰে আমাৰ ভক্তি বাঢ়িব পৃথিৱীত মূল্যৱান সম্পত্তি মানুহৰ জীৱনৰ হ'ল কৃষ্ণৰ প্ৰতি ভক্তি বঢ়াটো আপোনাৰ জীৱনৰ ধন জন ঐশ্বৰ্য বিভূতি সকলো আছে কিন্তু ভগৱানৰ প্ৰতি ভক্তি নাই তেলে আপোনাতকৈ আৰু দৰিদ্ৰ জগতত কোনো নাই বুলি শাস্ত্ৰই কৈছে
কিন্তু আপোনাৰ একো নাই, ভগৱানৰ প্ৰতি অচলা ভক্তি আছে, শাস্ত্ৰমতে আপোনাতকৈ আৰু সম্পত্তিশালী কোনো নাই। গতিকে পৰীক্ষিতেও কৈছে যে অচিৰ কালতে হৰিত ভকতি বাঢ়িব এইবোৰ কথা শুনিলে। গতিকে হে গুৰুদেৱ, মই তোমাৰ শ্ৰীমুখে একান্ত চিত্তে ভগৱান কৃষ্ণৰ সেই শিশু লীলাসমূহ শুনিবলৈ মোৰ আৰু আগ্ৰহ বাঢ়িছে। আর হেন শুনি পাছে রাজা কসম্বুধি, কথা কহিবাক লইল, ও দিনে শিশুর অঙ্গ পরিবর্তন, নামে মহোৎসব ভইল। যত গোপনারী নন্দ ঘরে পক্ষী, অনেক বাদ্য বজাইলে, আর দিজে পড়ে মন্ত্র যশোদায় আনন্দে, পুত্র কানি নয়ালে। পৰীক্ষিতৰ এনে অভিলাষ দেখি গুৰু সুখদেৱ অত্যন্ত আনন্দিত হল আৰু ৰজা সম্বন্ধী কৃষ্ণৰ কথা ক'বলৈ আৰম্ভ কৰিলে। কৃষ্ণ শিশুৰ অংগ পৰিৱৰ্তনৰ মহোৎসৱ এদিন পাতিছে, দিনে দিনে বাঢ়িছে, তাকে লৈ দিনে দিনে উৎসৱ নন্দত ঘৰত আৰম্ভ হৈছে। যশোদাই সেই উৎসৱসমূহ পাতিছে, পৰম আনন্দৰে ব্ৰজবাসীসকলে সেই উৎসৱসমূহত ভাগ লৈছে। দ্বিজসকলে মন্ত্ৰ পঢ়িছে, যশোদাই পুত্ৰক নুৱন ধুৱন কৰিছে ইত্যাদি। আর দ্বিজগণে দিলে আখি সমাঙ্গল্য, গাইলে গোপী সকলে, পুত্র নিদ্রা যাই দেখিয়া যশোদা, খুৱাইলা শকতলে। দ্বিজসকলে আশীষ মংগল্য বচন দিছে, গোপীসকলে ঈশ্বৰৰ গুণনাম গাইছে, আইসকলে দেখিছে যে কৃষ্ণ পুৰুষৰ টোপনি আহিছে, শিশু কৃষ্ণ। গতিকে শকতৰ তলতে আনি যশোদাই পুত্ৰক খুৱাই ৰাখিলে। আর যত ব্রজবাসী আখি আছৈতাক, ভুঞ্জান্ত একান্ত মতি, স্তন পিবে মনে মাধবে কান্দন্ত, নুশুনন্ত তাঙ্ক সতী। সেই উৎসৱলৈ বিভিন্নজন ব্যক্তি আহিছে, বিভিন্নজন ব্যক্তিক যশোদাই আপ্যায়ন কৰিছে। হেন সময়তে গোবিন্দৰ স্তন খাবলৈ মন গৈছে আৰু চিঞৰি চিঞৰি কান্দিছে, কিন্তু যশোদাই শুনা নাই। মহাপুৰুষে বৰগীতো লিখিছে, গোবিন্দ দুধ পিউ, গোবিন্দ দুধ পিউ, গোবিন্দ দুধ পিউ, এনেকুৱা সম্পৰ্কটো মহাপুৰুষে বৰগীত লিখিছে। বোলেৰে যশোৱা কৃষ্ণ পুৰুষৰ এই লীলাসমূহ, যশোদাৰ দুগ্ধপান কৰিছে,
দুগ্ধ খাব নাপায় কৃষ্ণই কান্দিছে, স্তন খাব নাপাই পেলাই দধি ভাণ্ড শিলাহানি ভাঙিছে। এই যে যশোদাৰ স্তন আৰু ভগৱান কৃষ্ণৰ এইসমূহ লীলা, এই কথাসমূহৰ অন্তৰালত এক গভীৰ ৰহস্য আছে। ভগৱান কৃষ্ণ হ'ল সমস্ত জগতৰ পালক, গতিকে ভগৱান কৃষ্ণই তেওঁৰ পালক বিষ্ণু হিচাপে তেওঁ কাঠবাজি যশোদাৰ স্তনতো দুগ্ধ উৎপাদন কৰিছে, কাৰণ তেওঁ খালেহে জগতখনে খাব। তেওঁৰ মুখতে সমস্ত 14 ব্ৰহ্মাণ্ড আছে, আৰু সেইকাৰণে সময়ত তেওঁ খাবই লাগিব, কাৰণ তেওঁ যিহেতু পালক। গতিকে সেইকাৰণে তেওঁ সময়ত যশোদাক তেওঁ ৰাখি থোৱা সেই খাদ্যৰ ভঁৰালটো তেওঁ বিচাৰিছে, কিন্তু অতিথি আপ্যায়ন কৰোঁতে কৰোঁতে যশোদাই পুত্ৰৰ কথা পাহৰিলে। ইতিমধ্যে শকতৰ তলত শুৱাই থৈ দিয়া ভগৱান কৃষ্ণই বাৰে বাৰে স্তন পিবৰ কাৰণে কান্দিব ধৰিলে। আর কান্দন্তে কৃষ্ণর চরণ আঘাতে আর উলতি শকত পৰিল, আর উপৰিল চক্ৰ শলখা জ্বলি মাটি ৱাতি লৰিল। শকত অৰ্থাৎ গৰু গাড়ীখন তাৰে তলতে ভগৱানক খুৱাই ৰাখিছিলে। স্তন খাবৰ নিমিত্তে যি ভৰি আচাৰিছে, সেই ভৰিৰ আচাৰণিত গোটেই শকতখন উভতি পৰিছে, উফন্দি পৰিছে, উফৰি পৰিছে। চকা, তাৰ জুৱলি সকলোবিলাক চাৰিওফালে চিটিচান হৈ পৰিছে, প্ৰচণ্ড শব্দ হৈছে। আর দধি দুগ্ধ ঘৃত ঘোলৰ কলশ পৰিয়া উফৰি গৈল, ও দেখিয়া যশোদা আদি গোপীগণ নন্দু অদভূত ভৈল। যিমান দুগ্ধৰ কলহ আছিল, দধিৰ কলহ আছিল, সকলো উফৰি পৰিলে, ভাঙি চিঙি পৰিলে। নন্দ প্ৰমুখে সকলো আচৰিত হৈ গ'ল। ইমান শিশু এটা তেওঁৰ ভৰিৰ শক্তিত সমগ্ৰ এখন প্ৰকাণ্ড শকত উভতি পৰিলে আৰু ভাঙি চিঙি চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। ই কেনেকে সম্ভৱ? হে ৰাম, কেন মতেই তুলতি শকত আপুনি পৰিল ভাগি, আর শুনি শিশুগণে কহৈ পৰিল কৃষ্ণৰ চৰণ লাগি। হে ৰাম, হেন শুনি সবে সোৱালৰ বাক্য, বুলিয়া কেহু নমানে অনন্ত বীৰ্যৰ বল পৰাক্ৰম তে শম্ভুকে নজানে। এটি শিশুৰ পদাঘাতত এখন শকত উফৰি পৰা এই কথাটো কোনেও সহজভাৱে ল'ব পৰা নাই। তেওঁলোকে জনা নাই যে অনন্ত বীৰ্যৰ বল পৰাক্ৰমৰ গৰাকী স্বয়ং প্ৰভু ভগৱান শিশুৰূপে তেওঁলোকৰ মাজতে আছে, তথাপি তেওঁলোকে ধৰিব পৰা নাই। আর কান্দন্তে আসন্ত কৃষ্ণ দেখি আথ বেথ কৰি, যশোদা কোলাত লৈলা তুলি, আর ব্রাহ্মণৰ মুখে ৰক্ষা মন্ত্ৰ উচ্চাৰিয়া স্তন
পিয়াইলন্ত পুত্ৰ পুত্ৰ বুলি। দেখিলে যে শকতখন উফৰি পৰিলে, শিশু কৃষ্ণই কান্দি আছে। যশোদাই ততাতয়াকে তুলি আনি ইতিমধ্যে ব্ৰাহ্মণসকলে মুখেৰে উচ্চাৰণ কৰি থকা মন্ত্ৰ শুনি শুনিয়ে শিশু কৃষ্ণক অত্যন্ত স্নেহেৰে স্তন পান কৰালে। মোৰ পুত্ৰ বুলি স্তন পান কৰালে। হে ৰাম বলৱন্ত গোপগণে শকতক উভতাই পূৰ্বৱতে ভাণ্ড থৈলা তুলি ও ব্ৰাহ্মণৰ হাতে হোম পূজা কৰাইলান্ত নন্দে পুত্ৰৰ কল্যাণ কবুলি। তাৰ পিছত বলৱন্ত গোপসকলে আহি পুনৰ আগৰ নিচিনাকৈ শকতখন তুলি থলে আৰু শকতৰ ওপৰত যি ধৰণে ভাণ্ডসমূহ আছিলে দধিৰ, এই সকলো ভাণ্ড আকৌ তুলি ৰাখিলে আৰু ব্ৰাহ্মণৰ হাতে হোম যজ্ঞ পূজা পাঠ কৰাই নন্দই পুত্ৰৰ কল্যাণ হওক বুলি উৎসৱ আদি সমাপন কৰিলে। কৃষ্ণ পুত্ৰৰ কল্যাণ হওক বুলি যজ্ঞবেত্তা ব্ৰাহ্মণসকলক আমন্ত্ৰণ কৰি আনি নন্দই হোম যজ্ঞৰে পুত্ৰৰ কল্যাণৰ কাৰণে কৰ্ম সম্পাদন কৰি মহামহোৎসৱ পালন কৰিলে। আর বিপ্রক পঢ়ায়া চন্দী বস্ত্র অলংকাৰে মন্দি অসংখ্যাত ধেনু দিলা দানে আর দ্বিজগণে ঋষ পঢ়ি আশংখিলাই উচ্চ কৰি থাকা নন্দ সপুত্ৰ কল্যাণে। বিপ্ৰসৱক মাতি আনি চন্দী পাঠ আদি কৰালে, বস্ত্ৰ অলংকাৰে তেওঁলোকক সুমন্দিত কৰালে, বস্ত্ৰ অলংকাৰে তেওঁলোকক ভূষণ কৰালে, ভূষিত কৰালে, অসংখ্যত গৌ আদি তেওঁলোকক দান কৰিলে আৰু দ্বিজসকলেও সেই ঋষ মানে মন্ত্ৰ পঢ়ি তেওঁলোকে উচ্চ কৰি তেওঁলোকক আশীৰ্বাদ কৰি ক'লে যে হে নন্দ পুত্ৰ সমন্বিত সপৰিবাৰে তুমি কল্যাণে থাকা, এই বুলি ব্ৰাহ্মণসকলে তেওঁক আশীৰ্বাদ প্ৰদান কৰিলে। আর বেদ বিপ্ৰ বিদগণে যতে কবুলিলা মানে বিফল নভৈল কদাচিত আর পাছে নন্দ উঠি হবে সমজাক বিসৰ্জিয়া সাদৰিলা জাক যথচিতে। ইয়াৰ পিছতে নন্দই সেই সভা সমাপ্ত কৰিছে, সমাজক বিসৰ্জন দিছে, দি যাক যেনেকৈ যথোচিত আপ্যায়ন কৰিব লাগে দান দক্ষিণা সকলো দি নন্দই সকলোকে সন্মান প্ৰদান কৰিছে। প্ৰভুসকল এয়া নন্দই কৰিছে এনে নহয়, এয়া ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা। আজিও ভাৰতবৰ্ষত এই পৰম্পৰা সমগ্ৰ ভাৰতবৰ্ষ যদি প্ৰচলিত হৈ আছে। আজিও আমাৰ ভকতসকলক মাতি আনি আমি ঘৰত ঈশ্বৰৰ অনুষ্ঠান সম্পাদন কৰি আমি তেওঁলোকক দ্ৰব্য বস্তুৰে সমাদৃত কৰোঁ, আদৰ কৰোঁ, সন্মান কৰোঁ, সেৱা সৎকাৰ কৰোঁ, তেওঁলোকৰ পৰা আমি আশীৰ্বাদ লওঁ। বিভিন্ন ভাৰতবৰ্ষত প্ৰচলিত সনাতন পৰম্পৰাৰ সকলো ব্যৱস্থাতে কোনোবাই যজ্ঞ কৰিছে, কোনোবাই দান কৰিছে, কোনোবাই তীৰ্থ কৰিছে, যিয়ে কৰিছে, কোনোবাই হৰিনাম শ্ৰৱণ কীৰ্তন কৰিছে, যোনে যি বিধিৰে ঈশ্বৰ সেৱা কৰিছে সেই সকলো বিধিতেই আমন্ত্ৰিতসকলক পৰিয়ালে যথোচিত সন্মান দান দক্ষিণা আদি প্ৰদান কৰাৰ যি পৰম্পৰা, প্ৰাচীন পৰম্পৰা আজিও আমাৰ সমাজত একেই ধৰণে বিদ্যমান হৈ আছে। হে ৰাম ৰাম শুক মুনি মাতি ৰাজাক সম্বোধি শুনি অদ্ভুত পাছে
ও দিনে ক যশোদা কৃষ্ণক কুলাত উমলান্তে যে বেয়াছে আর গিরি শৃঙ্গ যেন গধুর লাগয় ভারে পিরিলে কোয়াতি আর কোলার নমাই মাটিত থৈলন্ত বিস্ময় ভৈলন্ত ক্ষতি শুকদেৱে মহাৰাজ পৰীক্ষিতক ক'লে এটা অদ্ভুত কাহিনী ভগৱান কৃষ্ণৰ লীলাৰ লগত জড়িত যি যশোদাই ভগৱান কৃষ্ণক কোলাত উমলাই উমলাই দুগ্ধপান কৰাইছে খেলিছে হঠাৎ যশোদাৰ এনে লাগিল যেন তেওঁ এখন মহা পৰ্বতহে দাঙি আছে আৰু লাহে 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 এই ভাৰে তেওঁ পিৰিবলৈ আৰম্ভ কৰিলে যশোদাই যে কৃষ্ণক এতিয়া কোলাত লৈ থাকিবলৈ যেন অসমৰ্থ হৈছে আৰু উপায় নাপায় যশোদাই কৃষ্ণক মাটিতে থৈ দিলে বিস্ময় হ'ল সতী কি আচৰিত ইমান ওজন কেনেকৈ হৈ যাব পাৰে আর উতপাত শংকায়ে মহাপুৰুষক যশোদা চিন্তিবে লইলা আর কংখে পাঞ্চিলে কতৃণাবর্ত নামে দৈত্য গোট আখি ভৈল এনে কিয় হ'বলৈ পালে বুলি যশোদাই ঈশ্বৰক চিন্তিবলৈ আৰম্ভ কৰিলে আৰু হেন সময়তে কংসৰ আজ্ঞা লৈ তৃণাৱৰ্ত নামৰ এগৰাকী দৈত্য আহি সেই স্থানত উপস্থিত হ'ল আর বাত মাণ্ডলীৰ স্বৰূপে শিশুক তেখনে নিলে কহৰি আর সকলে গোকুল ঢাকিল ধুলায় ঘূৰয় অন্ধকাৰ কৰি তৃণাৱৰ্ত নামৰ অসুৰে আহি মানে চক্ৰবাত অৰ্থাৎ বাতমণ্ডলী বায়ুৰ চক্ৰ কৰি শিশুটিক তাৰ পৰা অপহৰণ কৰি লৈ গুচি গ'ল সমগ্ৰ ব্ৰজমণ্ডল যেন ধূলিয়ে নেদেখা হৈ গ'ল কোনেও কাকো নেদেখি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আর দুৰ্ঘুৰ শবদে দশ দিশ জুৰি বৰিষয় খোলা সাপৰ আর মুহূৰ্তে কমানে ধুলায় আন্ধাৰ নুগুচিল গোকুলৰ আপোন পৰক একোৱে নজানি সমস্ত বিভল্ল প্ৰায় আর জৈত নমাই থৈলা পুত্ৰক নপান্ত যশোদা হাত বোলায়া কোনেও কাকো চিনি নোপোৱা হ'ল যেনি তেনি মানুহ দৌৰিবলৈ ধৰিলে ধূলি আৰু প্ৰচণ্ড কিছুমান দ্ৰব্য বস্তু যেন শিলা বৰষুণ হ'বলৈ আৰম্ভ কৰিলে তেনেকুৱা এটা প্ৰচণ্ড উৎপাত আৰম্ভ হৈ গ'ল আৰু তেনেকুৱা সময়ত যশোদাই পুত্ৰক য'ত মাটিত থৈ দিছিলে সেই মাটিখিনিত খেপিয়াই খেপিয়াই তেওঁ চাবলৈ ধৰিলে আৰু দেখিলে যে পুত্ৰ আৰু সেইখিনি সময়ত তাতে নাই গতিকে এই অৱস্থাত যশোদাৰ কি অৱস্থা হ'ব পাৰে সেই কথা ভাবিব নোৱাৰে কৃষ্ণ